নমস্কাৰ আলেখ্য মজিয়ালৈ মই দিগন্ত বৰাই আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছো প্ৰত্যেকবাৰৰ দৰে এইবাৰো আমি এটা বিষয় আলেখ্য বিষয়বস্তু হিচাপে লৈ আহিছো এই বিষয়টো হ'ল ব্যক্তিগতৰ শিক্ষানুষ্ঠান আৰু ইয়াৰ বৰ্তমান প্ৰেক্ষাপটত ভূমিকা বৰ্তমান আমি দেখিছো যে প্ৰায় 18% ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ পৰাই মুষ্টিমেয় ৰিজাল্ট যেনে হাইস্কুল শিক্ষান্ত পৰীক্ষা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আদি ভাল ফল দেখুৱাবলৈ ছাত্ৰ ছাত্ৰীয়ে সক্ষম হৈছে বৰ্তমান সময়ত জাতীয় বিদ্যালয় শান্তি নিকেতন শিশু নিকেতন আদি বিভিন্ন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে আশানুৰূপ ফল দেখুৱাবলৈ সক্ষম হৈছে কিন্তু বিষয়টো হৈছে ইমানবোৰ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান থকাৰ পাছতো এই ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকল কিয় ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ ফালে ঢাপলি মেলিছে এনেকুৱা নেকি যে ব্যক্তিগত শিক্ষা ভাল হয় আৰু চৰকাৰী খণ্ডত ভাল শিক্ষা নিদিয়ে বৰ্তমান সময়ত টেটৰ যোগেদি অসংখ্য ব্যক্তিগত খণ্ডৰ শিক্ষকে আমাৰ চৰকাৰী খণ্ডলৈ বা চৰকাৰী খণ্ডৰ বিদ্যালয়ত চাকৰি লাভ কৰিছে গতিকে চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ শিক্ষাটো ভাল হোৱা উচিত আৰু এই সকলোখিনি কথাকে আমি জানিবৰ কাৰণে আজি আমাৰ এই আলেখ্য মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছো বিশেষভাৱে কাৰ্বি আংলং জিলা হাইস্কুল শিক্ষক সন্থাৰ সভাপতি তথা জেবি হিন্দী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত হৰ্ষৰ বৰাদেৱক আমি আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছো আমাৰ মাজত উপস্থিত আছে আজি হৰিজন শান্তি নিকেতন ইংৰাজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ইন্দ্ৰ কুমাৰ ভুজেল ছাৰক মই আমন্ত্ৰণ জনাইছো আমাৰ অনুষ্ঠানলৈ ইয়াৰ লগতে আমাৰ মাজত আজি উপস্থিত আছে বিবেকানন্দ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী বিষয়ৰ শিক্ষক বিশিষ্ট শ্ৰীযুত সমীৰ মজুমদাৰ ডাঙৰীয়া ছাৰ তেখেতকো মই মোৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছো এতিয়া এই অনুষ্ঠানৰ আৰম্ভণিতে মই কেইটামান বিশেষভাৱে বিশেষ বস্তুৰ ক্ষেত্ৰত আলেখ্য তাৰমানে আলেখ্যৰ বিষয়বস্তু নিৰ্ভৰ কৰিছে ইয়াত আমি বিশেষভাৱে বিষয় হিচাপে আমি ল'বলৈ বিচাৰিছো শিক্ষাৰ মানদণ্ড মাচুলৰ নিৰীক্ষতা বা বিভিন্ন ধৰণৰ সা সুবিধাসমূহ ছাত্ৰ ছাত্ৰী নিয়মানুৱৰ্তিতা শিক্ষকৰ ভূমিকা ইত্যাদি গতিকে মই কোন প্ৰথমে মই হৰ্ষৰ বৰাদেৱ ছাৰৰ পৰা এইটো কথা জানিবলৈ বিচাৰিম যে এইটো ক্ষেত্ৰত আপুনি ছাৰ কি ক'ব শিক্ষাৰ মানদণ্ডৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ এটা পৰিৱৰ্তন আহিছে বুলি আপুনি ভাবিবলৈ বিচাৰে জয়জতে মই কাকন পৰিয়াললৈ অভিনন্দন জ্ঞাপন কৰিছো আজি উপস্থিত আমাৰ দুজন বিশিষ্ট শিক্ষক ইয়াত উপস্থিত আছে তেখেতসকললৈ মই অভিনন্দন জ্ঞাপন কৰিছো আজি এই বিষয়টো সঁচাকৈ ভাল হৈছে আমি আলোচনা বিষয় হিচাপে লৈছো এটা কথা ঠিক যে ব্যক্তিগত খণ্ডত আমাৰ শিক্ষাৰ যিটো মানদণ্ড অলপ বেছি হোৱা আৰু চৰকাৰী বিদ্যালয়সমূহত মানদণ্ডটো কম হোৱাৰ যেনেধৰণে আমাৰ পৰিলক্ষিত হৈছে আচলতে সেই কথাটো আমি যদি বোধগম্য ইণ্টাৰনেলি আমি বুজিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে আমাৰ কিছুমান পইণ্ট থাকিব এই পইণ্টসমূহ মই বিশেষভাৱে আহি থকা সময়ত মই আলোচনা কৰিম মই ভুজেল ছাৰৰ পৰা জানিব বিচাৰিম যে ছাৰ এনেকুৱা হৈছে নেকি যে আপোনালোকৰ ক্ষেত্ৰত বিশেষকৈ শিক্ষাৰ দিয়াৰ ক্ষেত্ৰত আমাৰ যেনেকে চৰকাৰী খণ্ডৰ বিদ্যালয়ত যি ধৰণৰ শিক্ষা প্ৰদান কৰা হয় তাতকে আপোনালোকৰ কিছুমান ধৰক অকণমান বিশেষ ধৰণৰ শিক্ষা আপোনালোকে প্ৰদান কৰে নেকি সেইটো বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিছোঁ প্ৰথমতেতো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কাকমক এটা শিক্ষাৰ অনুষ্ঠান আৰু বোকাদানৰ শিক্ষাৰ ওপৰত হয় যি পৰিৱেশ সৃষ্টি হৈছে তাৰ ওপৰত এটা মানে আপোনালোকে এটা আলোচনা ৰাখিলে হয় হয় এতিয়া যি বিষয়ৰ ওপৰত আমি আলোচনা কৰি আছোঁ আচলতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত জড়িত হোৱাৰ কাৰণে মই চৰকাৰী বিদ্যালয়ৰ কথা ইমান ভালকৈ ক'ব নোৱাৰিম মানে আমি চৰকাৰী বিদ্যালয়ত কি ৰীতি নীতি আছে বা কি ধৰণৰ জানে বহুত কম জানো হয় হয় তেখেতৰ অসুবিধা বা সুবিধা কি আছে তাৰ আমাৰ মানে ইমান সঠিক জ্ঞান নাই হয় এতিয়া প্ৰাইভেট স্কুল বা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ কথা যেতিয়া আহে নিশ্চয় কিছুমান পাঠ্যক্ৰম আছে আপুনি প্ৰথমবাৰ যেতিয়া এটা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত যেতিয়া আপুনি সোমোৱাৰ লগে লগে আপুনি এইবিলাক বস্তু মানে দেখা দেখিকে আপুনি ধৰিব পাৰিব হয় ধৰক আমাৰ স্কুল যেতিয়া ৰাতিপুৱা স্কুল যেতিয়া খোলে তাৰপিছত যেতিয়া আমাৰ স্কুলটো যেতিয়া খতম বা মানে শেষ হয় ছুটি হয়
এতিয়া এই গোটেই সময়ছোৱাৰ ভিতৰত মানে ইমান এনেকা বহুত কিছুমান বস্তু আছে যিবিলাক আমাৰ একো নহয় গোটেই যিমান মানে ব্যক্তিগত খণ্ডৰ বিদ্যালয় যিমান আছে চবে কিছুমান কৰে তো মই ভাবোঁ আমি কথা মানে এইবিলাক কথাকেইটা এইটো ক্ষেত্ৰত আপুনি ক'বলৈ বিচাৰিছে নেকি যে যিটো ছাত্ৰৰ নিয়মানুৱৰ্তিতা যেনেকে এখন স্কুল আৰম্ভ হোৱাৰ সময়ত তাত আমি বিশেষভাৱে দুটা কেইটামান কথা লক্ষ্য কৰিব লগা হয় প্ৰথম কথাটো হ'ল নিয়মানুৱৰ্তিতা ধৰক আজি প্ৰাৰ্থনা আমাৰ যিখন সভা থাকে প্ৰাৰ্থনা সভাৰ মাজেদি নিজকে যিটো আমি উত্থাপিত কৰিবলৈ বিচাৰোঁ নিজকে এটা আত্মনিৰ্ভৰ কৰিবলৈ বিচাৰোঁ সেই বস্তুটোৰ বিষয়ে আপুনি ক'ব বিচাৰিছে নেকি যিটো বিষয়ে এতিয়া আপুনি ক'লে যে আমি স্কুলখন আৰম্ভ হোৱাৰ পৰা শেষলৈকে আমি দেখোঁ বুলি আচলতে আমি চাওক আমি যি ভাবোঁ মানে আচলতে এইটো প্ৰত্যেক বিদ্যালয়ৰ নিয়ম হয় আমাৰ হয় বা এনেকৈ নহয় এইটো চৰকাৰী বিদ্যালয়তো মই এইটো দেখা পাইছোঁ বা আমি যেতিয়া আমি বিএডৰ কিতাপকেইটা এডুকেশ্যন কিতাপকেইটা যেতিয়া আমি অধ্যয়ন কৰিছোঁ হয় তাতো মানে এনেকুৱা প্ৰাইভেট স্কুল বা গভৰ্ণমেণ্ট স্কুলৰ কাৰণে বেলেগ কিবা নিয়ম নীতি দিয়া থাকে হয় বেচিকেলি যিটো ছিষ্টেম থাকে চব ছেমে থাকে হয় আমাৰ ক্ষেত্ৰত কি মানে আমি যেহেতু মানে ব্যক্তিগত খণ্ডত আছোঁ সেইকাৰণে সৰু সৰু কথাকেইটা চাবলগীয়া হয় এতিয়া আপুনি যেনেকৈ ক'লে নিয়মানুৱৰ্তিতা যিটো আমি মানে ডিচিপ্লিনৰ কথা যদি কওঁ এই বস্তুৰ ওপৰতে আমি ভাবোঁ আমাৰ অলপ গুৰুত্বটো অলপ বেছি থাকে যাৰ কাৰণে চব বস্তু আমি অলপ চিজিলভাৱে লৈ ল'ব পাৰোঁ হয় এইটো ছাৰ মই আপোনাৰ ওচৰলৈ আহিছোঁ মজুমদাৰ ছাৰ যে ছাৰে ক'লে যে ছাত্ৰ ছাত্ৰীৰ নিয়মানুৱৰ্তিতাৰ ক্ষেত্ৰত তাত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হয় আমাৰ চৰকাৰী খণ্ডৰ স্কুলবিলাকত কি এইটো বিষয়ৰ ওপৰত কোনো গুৰুত্ব আৰোপ কৰা নহয় নেকি কাৰণ বহুতো ক্ষেত্ৰত দেখিবলৈ পোৱা যায় বিশেষকৈ আমি বোকাজান নিচিনা অঞ্চলতে দেখিছোঁ যে বহুতো স্কুলত যেতিয়া প্ৰাৰ্থনা সভা হয় চৰকাৰী খণ্ডৰ তেতিয়া সেই প্ৰাৰ্থনা সভাত যিমানখিনি ছাত্ৰ ছাত্ৰী উপস্থিত থাকে তাতকে আধা সংখ্যক ছাত্ৰ ছাত্ৰী বাহিৰত উপস্থিত থাকে আপুনি এইটো ক্ষেত্ৰত কি ক'বলৈ বিচাৰিব কিন্তু ব্যক্তিগত খণ্ডতো তেনেকুৱা এটা বিষয় দেখা নাযায় প্ৰথমে মই সৰ্বপ্ৰথমে কাকমক মই ধন্যবাদ দিব বিচাৰিছোঁ কিয়নো কাকমে মোক আজি ইয়াত মাতি আনি মোক যি সন্মান দেখুৱালে তাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ ধন্যবাদ ছাৰ এতিয়া আপোনাৰ প্ৰশ্ন হ'ল যে চৰকাৰী বিদ্যালয়ত কিয় উপস্থিতিৰ হাৰ কম হয় চৰকাৰী বিদ্যালয়ৰ বিষয়ে মই যিহেতু চৰকাৰী বিদ্যালয়ত চাকৰি কৰোঁ চৰকাৰী বিদ্যালয়ৰ বিষয়ে আমি য'তে যাওঁ ত'তেইচোন একেই কথা শুনি পাওঁ একেই কথাই শুনো যে চৰকাৰী বিদ্যালয়ত পঢ়াই এনেকুৱা হয় ল'ৰা ছোৱালী এনেকুৱা কৰে তেনেকুৱা কৰে মোৰ ভাল লাগে কিয় ভাল লাগে মই এটা এক্সাম্পল দিব পাৰোঁ নেকি দিব পাৰিব ছাৰ ধৰক দুজোপা গছ আছে আম গছ আছে হয় এটা আম গছত আম ফলি পকি আছে আনজোপা গছত আম এটাও নাই তেন্তে মানুহে যদি কোনোবা আহে আহি কোনজোপা গছত খৰগুটি মাৰিব বা শিলগুটি দলিয়াব নিশ্চয় পকা আমজোপা দলিয়াব হয় আৰু পকা আম যেতিয়া কৰিব যদি খাই যদি ইণ্টাৰেষ্ট পায় তেনেহ'লে পকা আমৰ এই গছটোৰ ভেলু গম পাব হয় তো মই আশা কৰোঁ যে আমাৰ চৰকাৰী বিদ্যালয়বিলাক ঠিক তেনেকুৱা পকা আম গছৰ নিচিনা আমি শিক্ষাদান দিওঁ কমন ফৰ কমন পিপুল এজ এ আমি সকলো ধৰণৰ আমাৰ বিদ্যালয়ত সকলো ধৰণৰ ল'ৰা ছোৱালী আহে কিন্তু মই প্ৰাইভেট স্কুলত বদনাম দিব বিচৰা নাই কিন্তু প্ৰাইভেট স্কুলত চিলেক্টিভ ফিউ কিছুমান ল'ৰা ছোৱালী আহে আমি কিন্তু আমাৰ শিক্ষাদানে কিন্তু এই চিলেক্টিভ ফিউ দিব বিচৰা নাই আমি একদম গ্ৰাছৰুট লেভেলৰ পৰা তৃণমূল লেভেলৰ পৰা একদম হাই লেভেললৈকে আমি ল'ৰা ছোৱালীক দিবলৈ পাৰোঁ ৰিজাল্ট বেয়া কেনেকৈ ৰিজাল্ট বেয়া হয় আমাৰ স্কুলৰ ৰিজাল্ট একচুৱেলি বেয়া নহয় আমি আমাৰ স্কুলৰ পৰা কোন ধৰণৰ ল'ৰা ছোৱালীবিলাকে আপোনালোকে সমীক্ষা কৰি চাব যে কেনেধৰণৰ ল'ৰা ছোৱালীক আমি শিক্ষা দি সিহঁতক শিক্ষা প্ৰদান কৰি আছোঁ তেখেতসকলে নাহে কিছুমানে বাহিৰত থাকে ভেলুটো নুবুজে আমি যদি কওঁ কোৱাৰ পিছতো ছেম আমি দেখিবলৈ পাওঁ আমি গাৰ্জিয়ানৰ যদি আমাৰ এইবিলাক পিছত গম পাৰোঁ সুযোগ পাওঁ তো আমাৰ মুঠত আমাৰ কথা হ'ল যে আমাৰ চৰকাৰী বিদ্যালয়ৰ আমাৰ শিক্ষয়িত্ৰীবিলাক উপযুক্ত নহয় বুলি যদি কোনোবাই কয় যে শিক্ষাদান প্ৰদান কৰিব নোৱাৰে বুলি যদি কোনোবাই কয় সেইটো মোৰ বহুত বেয়া লাগে কিয়নো আমাৰ চৰকাৰী বিদ্যালয়তে ৰিজাল্ট ভাল মই যদি তুলনামূলকভাৱে যদি আপোনালোকে বিচাৰ কৰিব বিচাৰে তেনেহ'লে আমাৰ প্ৰাইভেট স্কুলতকৈ গভৰ্ণমেণ্ট স্কুলত ৰিজাল্ট ভাল
কাৰণ এটা প্ৰাইভেট স্কুলত কিমান ষ্টুডেণ্টে SSLC দিয়ে বা হায়াৰ ছেকেণ্ডাৰী হয় এটা প্ৰাইভেট স্কুলত মজুমদাৰৰ কথা এটাৰ ওপৰত মই যোগ দিবলৈ বিচাৰিছোঁ আচলতে মানদণ্ডটো আমাৰ যদি আমি ৰিজনি কৰি চাওঁ তেতিয়া মানদণ্ডটো আমি দেখাত আমাৰ প্ৰাইভেট স্কুলবিলাকত অলপ বেছি হয় আমাৰ চৰকাৰীবিলাকত অলপ কম দেখা যায় এটা কাৰণ কি হৈছে আমাৰ মজুমদাৰ ডাঙৰীয়াই কথাটো কৈছে যে চৰকাৰী বিদ্যালয়সমূহত আমাৰ ঠেলাৱালা ৰিক্সাৱালা এনেকুৱা ল'ৰাবিলাক যায় যি ল'ৰা ছোৱালীয়ে নেখায় নোখোৱাকৈ বিদ্যালয়লৈ গৈ নোখোৱাকৈ আহি পিনি ভাত ঘৰত নোখোৱাকৈ থাকে এনেকুৱা ল'ৰা ছোৱালী থকা স্বত্তেও আমাৰ হিচাপ এনেকুৱা হয় আমাৰ প্ৰায়ভাগে আমাৰ 50% কিছুমান এনেকুৱা আছে যে আমাৰ যিবিলাক ল'ৰা ছোৱালী যিবিলাক অভিভাৱকৰ ওপৰত কথা আছে যে অভিভাৱকসকল কিমান সজাগ এতিয়া এটা কথা চৰকাৰী বিদ্যালয়সমূহ আৰু ব্যক্তিগত খণ্ডৰ যিখিনি ব্যক্তিগত খণ্ডৰ ল'ৰা ছোৱালী তেখেতলোকৰ গাৰ্জেনবিলাক বহুত সজাগ শিক্ষিত কিন্তু আমাৰ যিখিনি চৰকাৰী বিদ্যালয়ৰ যিখিনি অভিভাৱক তেওঁলোকৰ অশিক্ষিত বুলি ক'ব নোৱাৰে কিন্তু প্ৰায় পাৰ্চেণ্টেজ প্ৰায় 70% 80% অশিক্ষিত আছে কিন্তু স্যাৰ এনেকুৱা কৰিব নোৱাৰি যিটো কথা আপুনি ঠিকে কৈছে যে তেওঁলোক অলপ অশিক্ষিত বা তেওঁলোকৰ শিক্ষাৰ পৰিমাণটো কম কিন্তু তেওঁলোকক এইটো বিষয়ত আমি তেওঁলোকক সজাগ কৰিব নোৱাৰোঁ যে একোখনকৈ আমি যদি গাৰ্জেন মিটিং যদি পাতি পেলাই তেওঁলোকক সেই সজাগতাটো বৃদ্ধি কৰিব পৰা যাব নহয় এইটো আহি আছে আমি এইটো অলৰেডি আমি এইটো কৰি আছোঁ এতিয়া আমাৰ এনেকুৱা হৈছে যিখন আমাৰ একাডেমিক কেলেণ্ডাৰ আমি স্কুলবিলাকত প্ৰস্তুত কৰিছোঁ আমাৰ যিবিলাক স্বায়ত্তশাসিত পৰিষদৰ যিবিলাক চেমিনাৰ আমি পাতিবলৈ যোজনা কৰিছোঁ তেখেতলোকৰ অনুদানৰ যোগেদি এইবিলাকত আমি অভিভাৱকসকলে এই পেচেজবিলাক আমি পঠিয়াই দিছোঁ আৰু তেখেতলোকে এইবিলাক বোধগম্য হৈছে এতিয়া আমাৰ চৰকাৰী বিদ্যালয়লৈ স্কুললৈ ছাত্ৰ ছাত্ৰী উপস্থিতি হাৰ বহুত বেছি আজি মোৰ স্কুলখনত 582জন ছাত্ৰ ছাত্ৰী আছে 582জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত প্ৰায় 500 ল'ৰা-ছোৱালী ছাত্ৰ ছাত্ৰী আহে এইটো ক্ষেত্ৰত আৰু এটা মই কথা মই অনুমোদন বিচাৰিছোঁ যে চৰকাৰী বিদ্যালয়সমূহত আমাৰ এটা ডাঙৰ প্ৰভাৱ এটা পৰিছে সেইটো হৈছে সৰ্বশিক্ষাৰ যিটো নীতি যিটো ক্ৰাইটেৰিয়া এই ক্ৰাইটেৰিয়া আজি সমাজে ভাল পোৱা নাই কিন্তু এই ক্ৰাইটেৰিয়াটো সৰ্বশিক্ষাৰ যিটো ক্ৰাইটেৰিয়া যিটো নীতি নিয়ম এই নীতি নিয়মটো কিন্তু আমাৰ ব্যক্তিগত খণ্ড বিদ্যালয়সমূহত প্ৰভাৱ পৰা নাই এতিয়া এনেকুৱা হৈছে আপুনি এটা কথা গম পাব যে চৰকাৰী বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলক এটা ক্লাছত বা কোনোবা এটা ক্লাছত ৰখাব নোৱাৰে তেখেতক ফেইল কৰা এই বস্তুটো উঠাই যায় ফেইল কৰিব নালাগে বুলি নহয় কিন্তু এনেকুৱা এটা কৈছে যে ৰিপিট যি হ'লেও তেখেতলোকক পাছ কৰাব লাগিব আৰু এটা কথা কি আমাৰ ৰিজাল্টৰ ওপৰত যদি আমি কওঁ তেতিয়া এটা কথা চাব যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলক এটা প্ৰি টেষ্ট লয় আৰু এই প্ৰি টেষ্টত তেখেতলোকে চালনী মাৰি যিকেইটা আমাৰ ল'ৰা ছোৱালী আমাৰ SSLC এক্সামত বহুৱাই সেইকেইটা পাছ কৰে 100% কিন্তু আমাৰ সেৱাত কি হৈছে আমি যিমানটা ল'ৰা আমাৰ মোৰ এতিয়া 135টা ল'ৰা আছে এই 135টা ল'ৰাকে আমি SSLC পঢ়িবলৈ দিব আমি পুনৰ এই বিষয়টোলৈ ঘূৰি আহিম তাৰ আগতে আমি এটা বাণিজ্যিক বিৰতি ল'ব লাগিব এতিয়া এটা বাণিজ্যিক বিৰতি